অভিমন্যুৰ মৃত্যু হৈছিল চক্ৰবেহু সপ্তৰথীয়ে নৃশংসভাৱে প্ৰাণ লৈছিল অভিমন্যু হেয়া মহাভাৰতৰ কথা অভিমন্যু জনা নাছিল চক্ৰবেহু ভেদ কৰাৰ ৰহস্য আজিৰ অভিমন্যু জানিবনে চক্ৰবেহু ভেদ কৰিবলৈ নে সপ্তৰথীৰ হাতত আকৌ প্ৰাণ হেৰুৱাব অভিমন্যু নমস্কাৰ মই জয়ন্ত কুমাৰ ডেকা আপোনালোকে চাই আছে সত্য আজি জ্যোতি চিত্ৰবনলৈ আহিছো এখন ছবিৰ পোষ্টাৰ আৰু এটি গীত মুকলি হৈছে ছবিখনৰ নাম অভিমন্যু পিছে এই অভিমন্যু কোন অভিমন্যু মহাভাৰতৰ এটা চৰিত্ৰ কিন্তু আমাৰ যিখন চলচ্চিত্ৰ শবনম ফিল্মছৰ যিখন প্ৰযোজনা অভিমন্যু সেই অভিমন্যু পাৰ্টিকুলাৰ এজন নহয় বৰ্তমান সমাজত অভিমন্যু বহুত আছে বিভিন্ন ফালৰ পৰা বিভিন্ন বেহুৰ মাজত সোমাই থকা অভিমন্যু বহুত আছে আমাৰ অভিমন্যু কিন্তু এবাৰ সেই বেহু ভেদ কৰি ওলাই যোৱাৰ এটা চেষ্টা চলাম যেটো হয়তো দৰ্শকে আদৰি ল'ব পাৰে এই ছবিখনত এটি গীত আছে সেই গীতটো আমি পাৰ্টি সং বুলি নকওঁ কাৰণ জেপি দাই খুব সুন্দৰকৈ কৈছে এটো এটা পাৰ্টি সং নহয় মোৰ পইণ্টটো হ'ল কি এইটো আইটেম সং নহয় এটা সং আৰু ইমান ইনগ্ৰেডিয়েণ্টছ আছে ন গোটেই গানটোত ড্ৰামা আছে কোলে গায়কী আছে আইটেম সং জাষ্ট মানে অকণমান কম কাপোৰ পিন্ধিলে আইটেম সং নহয় এখান আৰ্ট আছে সেই গীতটোৰ কিছু বিশেষত্ব আছে আৰু সেই গীতটোত জুবিন গাৰ্গেও ভুমুকি মাৰিছে সেই গীতটো সেই সম্পূৰ্ণ পৰিৱেশ কিয় সৃষ্টি কৰা হ'ল সেই বিষয়ে জানিবলৈ মোৰ ওচৰত আছে জনপ্ৰিয় অভিনেতা দেৱজিৎ মজুমদাৰ ছবিখনৰ প্ৰতি মানুহক আকৰ্ষণ কৰিবৰ কাৰণে গীতটো জাপি দিয়া হোৱা নাই ছবিখনে বিচাৰিছে কাহিনীটোৱে বিচাৰিছে কাৰণে গীতটো দিয়া হৈছে এগৰাকী ৰাছিয়াৰ বেলে ডান্সাৰক গীতটোত নাচিবৰ বাবে অনা হৈছিল আৰু বহুতে প্ৰশ্ন কৰিছে যে ৰাছিয়ান শিল্পী কিয় লোৱা হ'ল আচলতে ইয়াত আৰু এটা কথা সংযোজন হৈছে ধুনীয়াকৈ জুবিন গাৰ্গে গীতটোত ভুমুকি মাৰিছে জুবিন গাৰ্গৰ মিছন চাইনাত যিটো চৰিত্ৰ আছিলে কৰ্ণেল গোস্বামী হৈ জুবিন গাৰ্গে গীতটোত প্ৰৱেশ কৰিছে য'ত জুবিন গাৰ্গৰ লগত সেই ৰাছিয়ান যিগৰাকী শিল্পী তেখেতো আহে তেখেতেও সংলাপ কয় ৰাছিয়ান ভাষাতে কয় মই কৈছোঁৱে যে ছবিখনত বহু জনপ্ৰিয় শিল্পীয়ে ভাল ভাল অভিনেতা অভিনেত্ৰীয়ে অভিনয় কৰিছে তাৰ ভিতৰত কমল লোচন আছে দীপলিনা আছে ৰাজীৱ গোস্বামী আছে আৰু বহু শিল্পী আছে দিগন্ত ভাৰতীৰ সংগীত পলাশ সূৰ্য গগৈ এই সংগীতৰ লগত জড়িত হৈছে আৰু পাঁচটা গীতৰ আজি এটা গীত মুক্তি লাভ কৰিছে খুব সুন্দৰ গীত আৰু গীতটোৰ কোৰিঅ'গ্ৰাফ দীপকটিৰ এই ছবিখনত অভিনয় কৰি দীপলিনা বা বিভিন্ন শিল্পীসকলে কেনেধৰণৰ অনুভৱ কৰিছে অকণমান উমান লওঁ আহক আজি অভিমন্যু সকলোৱে গমে পাইছে অভিমন্যু চিনেমাখনৰ আজি পোষ্টাৰ লঞ্চ হ'ল অফিচিয়েল পোষ্টাৰ লঞ্চ হ'ল আৰু লগতে এটি গীত চিনেমাখনৰ এটি গীত আজি অফিচিয়েলি আপলোড কৰা হৈছে ৰিলিজ কৰা হৈছে আৰু মোৰ এইখন দ্বিতীয়খন ছবি হ'ব অভিমন্যু মই গোটেই চিনেমাখন ডাবিঙৰ পিছত চোৱা নাই কিন্তু শ্বুটিং কৰি এটা কথা অনুভৱ কৰিছোঁ যে এটা বেলেগ সোৱাদ পাব কিন্তু আৰু অসমবাসী ৰাইজক এইটোৱে জনাব বিচাৰোঁ যে এখন আপোনালোকে ভাল চিনেমা এই বছৰৰ নৱেম্বৰৰ 15 তাৰিখে উপহাৰ হিচাপে পাব আপোনালোকে নোচোৱাকৈ নাথাকিব যদি কিবা বেয়া পায় অপেনলি আমাক গালি দিব যদি ভাল পায় তেতিয়াও আমাক ক'ব থেংক ইউ আমি আহি আছোঁ অভিমন্যুক লৈ আপোনালোকৰ ওচৰলৈ অহা নৱেম্বৰত খুব ধুনীয়া চিনেমা এখন যিখন চিনেমাই আপোনালোকৰ মন মগজু 100% জোকাৰি যাব আৰু নিজকে ক'ৰবাত বিচাৰি পাব ৰিলেট কৰিব পাৰিব খুব ধুনীয়া কাষ্ট এণ্ড ক্ৰু আৰু প্ৰযোজকৰ সহায়ত পৰিচালক অচিন্ত শংকৰে এখন সৰ্বাংগ সুন্দৰ চিনেমা লৈ আহিছে নৱেম্বৰলৈ অপেক্ষা কৰিব লাগিব অভিমন্যুৰ বাবে কিন্তু গীতবোৰ এতিয়াই চাব পাৰিব এতিয়া শাৰদীয় বতৰ এই বতৰত এটা উৎসৱৰ বতৰ আৰু এতিয়া মুক্তি লাভ কৰিবলৈ গৈ আছে এখন নতুন ছবি অভিমন্যু প্ৰিয় দৰ্শক আপোনালোকে মোৰ এই ভিডিঅ'টো চাই কেনে পালে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিবলৈ নাপাহৰিব ধন্যবাদ